বাংলাদেশৰ সকলো হিন্দু ভাৰতলৈ অহাত বাধা নাই বুলি ভাৰত চৰকাৰে ঘোষণা কৰা অতি জৰুৰী, কিয়নো আমি আমাৰ হিন্দুক অসুৰক্ষিত কৰি ৰাখিব নোৱাৰো। আসলতে ভাৰতবৰ্ষত বাংলাদেশী সকলত অহাত বাধা নাই বুলি এটা ঘোষণা কৰিব লাগে বুলি এজন ব্যক্তিয়ে এটা পোষ্ট কৰিছে সামাজিক মাধ্যমত। আজি আপোনালোকক মই দেখাবলৈ লৈছো। আমি বহুতৰে পৰিচিত যে শিখা শৰ্মা। আসলতে শিখা শৰ্মা প্ৰায় সময়ত আমাৰ ইছলামিক ধৰ্মৰ অনুষ্ঠানবিলাকত দেখা পোৱা যায় যে ওয়াজৰ নিচিনাকৈ মন্তব্য কৰি থাকে, বা প্ৰায় সময় দেখা পোৱা গৈছে যে ইছলামৰ হৈ বা মুছলমানৰ হৈ কথা পাতিছিলে। এতিয়া দেখা গৈছে যে হিন্দু ভাই বন্ধুসকলৰ হৈ শিখা শৰ্মা এটা পোষ্ট কৰিছে সামাজিক মাধ্যমত যে বাংলাদেশৰ সকলো হিন্দু ভাৰতলৈ অহাত বাধা নাই বুলি ভাৰত চৰকাৰে ঘোষণা কৰা অতি জৰুৰী। আমি আমাৰ হিন্দুক অসুৰক্ষিত কৰি ৰাখিব নোৱাৰো। বাইদেউ, আপোনাক সন্মান সহকাৰে জনাও যে কেইদিনমান আগতে আপুনি দেখা পাইছিল যে ইমান মুছলমান দৰদী হৈ গৈছিলে, ইছলাম ধৰ্মৰ মানুহৰ কাৰণে ইমান আপোনাৰ ৰেছপেক্ট মৰম বাঢ়ি গৈছিলে। এতিয়া কি হ'ল? এইখিনি গ'ল নেকি? নে এনেকুৱা জংকপংক লাগে আপুনি যেনেকৈ ভাবিছিলে যে নগাঁও লোকসভা সমষ্টিৰ পৰা কিবা আপুনি প্ৰাৰ্থী হৈ যাব, MP হৈ যাব, এনেকুৱা ভাবিছিলে নেকি? আচলতে আপুনি যেনেধৰণে এটা পোষ্ট কৰিছে সেইটো এজন ৱাৰ্ড মেম্বাৰৰ এটা এইখিনি জ্ঞান থাকিব লাগে যে বাংলাদেশে আমাৰ অসমৰ পৰা অৰ্থাৎ ভাৰতৰ পৰা উলিয়াব পৰা নাই, বা কিমানখিনি হাৰাশাস্তি হৈ আছে, কিমানখিনি কষ্ট হৈ আছে এইখিনি লৈ বাংলাদেশী মানুহক লৈ, আমাৰ ভাৰতৰ অবৈধসকলক লৈ কিমানখিনি প্ৰব্লেম হৈ আছে। আৰু ইয়াৰ মাজতে আপুনি এটা পোষ্ট কৰিছে যে বাংলাদেশৰ হিন্দু ভাৰতলৈ অহাত বাধা নাই বুলি ভাৰত চৰকাৰে এটা ঘোষণা কৰা অতি জৰুৰী। আচলতে কিমানখিনি বৰি চেলেকিব লাগে। আৰু এই পোষ্টটোত আমাৰ সাধাৰণ ৰাইজৰ মতামত আপোনালোকৰ সন্মুখত মই দাঙি ধৰিবলৈ চেষ্টা কৰিম। আচলতে কোনে কেনেধৰণে এই পোষ্টটো লৈছে আপোনালোকক মই সবিশেষ দেখাবলৈ চেষ্টা কৰিম। এজনে পোষ্ট কৰিছে যে ভাৰত দেশখন তোৰ বাপেকৰ নহয়, বুজিছ? তাত শিখা শৰ্মাই আকৌ কমেণ্টটো ৰিপ্লাই কৰিছে ৰাইট। তেখেতে কি বুজি পালে এই কমেণ্টটোৰ পৰা আৰু ৰিপ্লাই কি দিলে, ৰাইট বুলি দিলে, সেইটো তেখেতেই জানে। আৰু এজনে কমেণ্ট কৰিছে SK গোহাঁইয়ে, আপুনিয়ে মিয়া ৰাজনীতি কৰি থাকে, আপুনিয়ে অসমত মিয়া মিউজিয়াম লাগে বুলি সমৰ্থন কৰিছিলে। বাংলাদেশত প্ৰধানমন্ত্ৰীৰ পদ খালী হৈ আছে, আপুনি প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰি দেশখন শাসন কৰিব পাৰে। এইজন ব্যক্তিয়ে কথা কৈছে যে আপুনি এটা সময়ত অসমত মিয়া মিউজিয়াম লাগে বুলি সমৰ্থন কৰিছিলে, যে অসমত মিয়া মিউজিয়াম লাগে, আৰু এতিয়া আপুনি এনেধৰণৰ এটা মন্তব্য কৰিছে, এইটো কিমানখিনি যুক্তিসংগত। আৰু কৈছে যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদ খালী হৈছে, দেশখন এই পদটো গ্ৰহণ কৰি দেশখন শাসন কৰাৰ কাৰণে বা চলোৱাৰ কাৰণে। আৰু এজন কমেণ্ট কৰিছে, আফছাৰ খান এজনে কমেণ্ট কৰিছে যে নিজৰ দেশৰ কথা চিন্তা কৰা ৰাস্তাত। আৰু এটা কথা আছে, যেতিয়া মহিলা ঘৰুৱা হয় তেতিয়া দেখোন মাত এষাৰ দিবলৈ সাহস নহয়। এতিয়া আহিছে বাংলাদেশৰ কথা ক'বলৈ, বহুত লাজ পালোঁ শিখা শৰ্মা। এতিয়া তো সাধাৰণ কথা আপোনাৰ মনত পৰেনে? হিমন্ত বিশ্ব শৰ্মা যেতিয়া উচ্ছেদ কৰিছিল তেতিয়া কিন্তু অসমৰ বহুত মহিলাই নিজৰ স্তন বাহিৰে ৰাজপথত আন্দোলন কৰিছিল। সেইবোৰ কিন্তু অসমীয়া মহিলা আছিল, মনত আছেনে? নে লাজ নাই আপোনাৰ সদায়? এইখিনি এজনে কমেণ্ট কৰিছে। আৰু এজনৰ মন্তব্য আপোনালোকক সন্মুখত দাঙি ধৰিম। গুৱাহাটী ৰেলৱে ষ্টেচনত ফুটপাথৰ দুয়ো কাষে বহু অসহায় ঘৰ দুৱাৰ নথকা হিন্দু মানুহ বসবাস কৰি আছে, সেইবিলাকক আপুনি এটোপাল পানী দি পাইছেনে? প্ৰিয় শিখা শৰ্মা, যে সেই ব্যক্তিজনে কমেণ্ট কৰিছে যে ফাজলুল কাৰিম মণ্ডলে কমেণ্ট কৰিছে যে গুৱাহাটী ৰেলৱে ষ্টেচনৰ আশে পাশে বহুতো হিন্দু মানুহ অঘৰী হৈ আছে, ৰাস্তাৰ কাষত আছে, সেইসকলক আপুনি এসময়ত এটোপাল পানী দি পাইছেনে বা পানীতে সহায় কৰিছিলে নেকি, যে এতিয়া এটা মন্তব্য কৰিছে। আৰু এজন কমেণ্ট কৰিছে আজিমুদ্দিন SK, বাইদেউ আপোনাৰ কথা অসম চৰকাৰে গুৰুত্ব নিদিয়ে, আপুনিও শুকুৰালীৰ কথা বোধহয় বেছিকৈ অগ্ৰাধিকাৰ দিব, আৰু আপোনাতকৈ শুকুৰালীৰ কথাত বেছি অগ্ৰাধিকাৰ দিব বোধহয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আচলতে শুকুৰালীৰ কথাত বোধহয় এনেকুৱা কথাত এটা সময় টিকি থাকে, কিন্তু যে শিখা শৰ্মাৰ কথা আজি এনেকুৱা, কালি বেলেগ ধৰণৰ মন্তব্য, পৰহি আৰু বেলেগ ধৰণৰ মন্তব্য। আৰু এটা কমেণ্ট আপোনালোকক মই পঢ়ি শুনাবলৈ লৈছোঁ। শামনুন আহমেদে কমেণ্ট কৰিছে, নিজ দেশত সদায় শুনি থাকোঁ হিন্দু খাত্ৰে মে হে, গতিকে যদি নিজ দেশৰ হিন্দু ভাতৃগণক সুৰক্ষা দিব পৰা নাই, আকৌ ওলাইছে বাহিৰা দেশৰ নাগৰিকক সুৰক্ষা দিব। শামনুন আহমেদে কমেণ্ট কৰিছে যে শুনা পাইছোঁ নিজৰ দেশৰ হিন্দু খাত্ৰে মে হে, আৰু আপুনি বেলেগ দেশৰ হিন্দুক লৈ ইমান চিন্তিত, নিজৰ দেশৰ হিন্দুসকলক সুৰক্ষা দিয়ক। আৰু এজনে কমেণ্ট কৰিছে নগাঁও
আশিক আহমেদে কমেণ্ট কৰিছে নগাঁও লোকসভাত আপোনাতকৈ 9টা বেছি ভোট পাইছে সেই কথা মনত ৰাখিব এনেকুৱা এজন নেতাৰ কথা চৰকাৰে গুৰুত্ব দিব লাগে বুলি মই বিবেচনা নকৰোঁ শিখা শৰ্মাই ভোট পাইছে 6620টা আৰু 9টা পাইছে 11995টা এনেধৰণৰ মন্তব্য মানুহে শিখা শৰ্মাৰ পোষ্টত বহুতে কৰি আছে আৰু মই সেইখিনি গুৰুত্ব দিয়া বা মই সেইখিনি চাবলৈ চেষ্টা কৰা নাই আচলতে কোনে কি লিখিছে মই কিছু কইটা কমেণ্ট উঠাই আনি আপোনালোকে এই ভিডিঅ'টো তুলি ধৰিছোঁ আচলতে শিখা শৰ্মাই যিটো পোষ্ট কৰিছে আচলতে কিমানখিনি গ্ৰহণযোগ্য বা সেই কিমানখিনি যুক্তিসংগত এই পোষ্টটো যে বাংলাদেশী হিন্দুসকলক ভাৰতলৈ অহাত বাধা নাই বুলি ভাৰত চৰকাৰে এটা ঘোষণা কৰিব লাগে আচলতে এইখিনি কিমানখিনি যুক্তিসংগত আপোনালোকে কমেণ্টৰ জৰিয়তে জনাই দিব আৰু শিখা শৰ্মাৰ বিষয়েতো কোৱাৰ কোনো প্ৰয়োজন আপোনালোকে নিশ্চয় জানে কেইবাদিন আগতে নিৰ্বাচনৰ আগতে মুছলমান দৰদী আছিলে বৰ্তমান হিন্দু দৰদী হৈ গ'ল তেখেতখনৰ মনত বা তেখেতসকলে পোষ্ট কৰা ইণ্টেনশ্যন কি মনত কি চলে সেইখিনি আপোনালোকে বিবেচনা কৰিব আপোনালোকে কমেণ্ট কৰি জনাই দিব ধন্যবাদ